এইচএছ আৰু এইচএছএলচিৰ ফলাফল ঘোষণাৰ পিছতে বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়সমূহলৈ খোদ বৈছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক এক স্পষ্ট পথ দেখুৱাই দিয়াৰ উদ্দেশ্যে আজিৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ ভিভান্তত অনুষ্ঠিত হৈছে কেৰিয়াৰ মেলা য'ত অংশ লৈছে দেশৰ আগশাৰীৰ ৬০খনকৈ বিশ্ববিদ্যালয় তথা মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে কি বিষয়ত শিক্ষা গ্ৰহণ কৰিলে সুফল পাব কেনে শিক্ষা গ্ৰহণ কৰিলে জীৱনত সফলতা লাভ কৰিব তাৰ ওপৰত আভাস দিব এই মেলাত এই মেলাত অংশ লৈছে ভাৰতীয় বায়ু সেনাই মেলাত বিশেষভাৱে জলপানীৰ সুবিধা দিয়া অসম ডাউনটাউন ইউনিভাৰ্চিটিয়ে বিশেষ সমাদৰ লাভ কৰিছে কৃষি আৰু পেৰামেডিকেল ক্ষেত্ৰখনত ছাত্ৰ-ছাত্ৰীসকলে আগ্ৰহ প্ৰকাশ কৰি ইউনিভাৰ্চিটিখনলৈ আহিব বুলি জানিবলৈ দিয়ে বিষয়ববীয়াই इसका जो मेन उद्देश्य जो है जो एजुकेशन फेयर करने का नॉर्मली क्या होता है बच्चे जो +2 पास करते हैं तो उनका उम्र काफ़ी कम होता है सो दे आर नॉट रेडी टू अंडरस्टैंड और काफ़ी जो डिसीजन करियर डिसीजन जो काफ़ी इंपॉर्टेंट होता है किसी भी चीज़ उसके लिए तो ये लोग तैयार नहीं होता है कि जो करियर जो डिसीजन लेते हैं तो सही है या गलत है तो ये एजुकेशन फिर उस बच्चे लोग को किया गया है जिसको कोर्स का बारे में कॉलेज के बारे में जानकारी लेना है तो ये एजुकेशन फेयर में इंडिया का सब जगह से चाहे आप बोलिए गुवाहाटी का हो कलकत्ता का हो पुणे का हो बैंगलोर का चेन्नई का पुणे का हर जगह का कॉलेज आए हुए और सब ये अच्छे अच्छे कॉलेजेस हैं तो ये बच्चे के लिए काफ़ी अच्छा जगह है जहाँ से आप पूरे इन्फॉर्मेशन जो अपने कोर्स और करियर के लिए ले सकता है মই ডাউনটাউন ইউনিভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰিছোঁ আমাৰ ডাউনটাউন ইউনিভাৰ্চিটিত কি হয় কিছুমান ইণ্ডাষ্ট্ৰি একাডেমিয়া ৰিলেটেড মানে আমাৰ কলাবৰেশ্যন আছে লাইক IBMৰ লগত আছে TCSৰ লগত আছে তাৰপিছত কোৰ্চেৰাৰ লগত আছে তাৰপিছত আপোনাৰ লাৰ্চন এণ্ড টাৰ্বৰ লগত আছে সেইবোৰ কিছুমান আমাৰ কলাবৰেশ্যন আছে প্লাছ ডাউনটাউন ইউনিভাৰ্চিটিত আপোনাৰ লাইক আমি গ্ল'বেলিও মানে we are growing global like our students আছে Namibia Nigeria other countries like আপোনাৰ Bangladesh Nepal Bhutan তো হেখিনি গুটেখিনি গ্লোবালি তেওঁলোক ষ্টুডেন্টছৰ লগত ইন্টাৰেক্ট কৰিব পাৰিব তো হেকাৰণে মই ভাবিছো ডাউনটাউন ইউনিভাৰ্চিটি is something best option for the মানে students